ৰাজ্যত বহু বিবাহত ফুল ষ্টপ। তালাক দিলেই এতিয়াৰে পৰা নহব তালাক। বিধানসভাত গৃহীত হল বহু বিবাহ বিৰোধী বিধেয়ক। বহু বিবাহ বিৰোধী বিধেয়কক লৈ সদনত শাসক বিৰোধীৰ যুক্তি তৰ্ক। ফেব্ৰুৱাৰীত আহি আছে প্ৰবঞ্চনাৰে বিবাহ বিৰোধিতা কৰা কঠোৰ আইন। বহু বিতৰ্কৰ অন্তত বৃহস্পতিবাৰে বিধানসভাত পাৰিত হল বহু বিবাহ বিৰোধী বিধেয়ক। বিধেয়কখনক লৈ দীৰ্ঘ সময় ধৰি সদনত চলিল বাক বিতণ্ডা। বিধেয়কখনৰ ঘোৰ বিৰোধিতা কৰিলে কংগ্ৰেছ AIUDFৰ লগতে বিধায়ক অখিল গগৈয়ে। সদনত কংগ্ৰেছৰ দাবী, এই বিধেয়কখনত বহু আশ্বাস আছে। বিধানসভাত পাৰিত কৰাৰ পূৰ্বেই বিধেয়কখন প্ৰেৰণ কৰিব লাগে বিধানসভাৰ চিলেক্ট কমিটিলৈ। Article 14 and Article 15 and Article 21 এই গোটেইকেইটা আৰ্টিকল ভায়োলেশ্যন হৈছে। গতিকে মই ভাবোঁ যে এই বিলখন ইয়াতে বিবেচনা কৰাৰ আগতে চিলেক্ট কমিটিলৈ দিয়া হওক। ৰাজ্যত বহু বিবাহ বন্ধ হ'ব, এয়া মুঠেও মানি ল'ব বিচৰা নাই AIUDFে। AIUDFৰ অভিযোগ, এই বিধেয়কে মুছলমানক টাৰ্গেট কৰি লৈছে। AIUDFে কাৰণো দৰ্শালে বহু বিবাহ কিয় বন্ধ হ'ব নালাগে। যদি মোৰ ৱাইফটো লুনেটিক হৈ যায়, পাগল হৈ যায়, তেতিয়া মই সেইজন পাগলেৰে খাই থাকিব লাগিব নেকি? যদি মোৰ মিছেছজনীৰ বা কাৰোবাৰ ৱাইফৰ যদি ফাৰ্ষ্ট ৱাইফৰ যদি লিপ্ৰচি হৈ যায়, কুষ্ঠৰোগ হৈ যায়, সেইটোলৈ খাই থাকিব লাগিব নেকি? যদি তেখেতে এনে যিটো ফিজিকেল ৰিলেশ্যন মেইনটেইন কৰিব নোৱাৰা হৈ যায়, তেতিয়া কৰি খাব লাগিব নেকি? দেয়াৰ ইজ সাম কণ্ডিশ্যন। ইছলামিক লটো কেতিয়াও এনকাৰেজ কৰা নাই যে তুমি যোৱা আৰু 3-4টাকৈ বিয়া পাতা, এইটো কেতিয়াও কৰা নাই। তাতেও তেখেতসকলে ৰেষ্ট্ৰিকশ্যন দিছে যাতে কোনো পদ্ধতি কৰিব নোৱাৰে যিমানখিনি, কিন্তু কিছুমান আনএভইডেবল চাৰ্কামষ্টেঞ্চ যদি ক্ৰিয়েট হয় তেতিয়াতো কৰিব পাৰিব। যেতিয়া মুছলিম মেৰিজ বা মুছলমানৰ বিবাহ এটা চিভিল কণ্ট্ৰেক্ট, কিন্তু অন্য বিবাহসমূহ কিন্তু চিভিল কণ্ট্ৰেক্ট নহয়। আৰু চিভিল কণ্ট্ৰেক্টৰ বিষয়টোক এতিয়া শাস্তিযোগ্য জেলযোগ্য অপৰাধলৈ পৰ্যবেক্ষিত কৰা হৈছে। আৰু ইয়াৰ জৰিয়তে মুছলমানসকলৰ যি স্বকীয়তা, তেওঁলোকৰ যি পাৰ্চনেল ল, সেইসমূহক ক্ষতিগ্ৰস্ত কৰা হৈ থকা হৈছে। বিধেয়কখনক লৈ সদনত কৌশলী স্থিতি অখিল গগৈ। অখিল গগৈয়ে বিধেয়কখনক বিৰোধিতা কৰা নাই, কিন্তু তেওঁ দাবী কৰিলে এই বিলখন হিমন্ত বিশ্ব শৰ্মাৰ মুছলমান বিদ্বেষৰ প্ৰতিফলন। যদি তেওঁৰ পত্নী থাকে বা তেওঁৰ পতি থাকে, তেতিয়াহ'লে ছেকেণ্ড মেৰেজৰ কথা ভবাটো, এইটো মই ভাবোঁ যে এইটো এটা ইনহিউমেন আৰু মানে একেবাৰে বিবেচনা নথকা এটা কথা। আৰু সেইকাৰণে সেই ফালৰ পৰা চাবলৈ গ'লে ডেফিনেটলি দ্য আছাম প্ৰহিবিশ্যন অফ পলিগ্ৰামী বিল 2025 নিশ্চিতভাৱে সমৰ্থনযোগ্য। সেই ফালৰ পৰা চাবলৈ গ'লে এইটো এটা সমৰ্থনযোগ্য বিষয় এটা। বিৰোধীক সদনৰ মজিয়াত স্পষ্টকৈ বুজাই দিলে মুখ্যমন্ত্ৰীয়ে, ৰাজ্যত বহু বিবাহ বন্ধ হ'বই। মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ ক'লে, মই যদি পুনৰ মুখ্যমন্ত্ৰী হওঁ তেন্তে অসমত প্ৰথম আহিব UCC অৰ্থাৎ ইউনিফৰ্ম চিভিল কোড। বিভিন্ন এটা ৰিলিজনৰ মানুহক বা এটা লক্ষ্য কৰি তেখেতে টাৰ্গেট কৰিছে, কিন্তু তেখেতে জানিব লাগে তেনেকুৱা নহয়। পলিগেমি প্ৰেক্টিচ মুছলমানে যে ভাৰতবৰ্ষত বেছিকৈ কৰিছে তেনেকুৱা নহয়। মুছলমানততো এইটো এলাউ থকাৰ পিছতো, মুছলমানত এলাউ মিনছ কোৰাণত এই বিষয়ে অপশ্যন আছে। দেৰ ইজ অপশ্যন ইন দ্য হোলি কোৰাণ। তাতে আছে ওয়াইন তাদিলু ফাৱাহিদাতান, এজন দুজন বা তিনিজন চাৰিজনলৈকে আপ টু অপশ্যন আছে, বাট চাৰ্টেন কণ্ডিশ্যনছ আছে তাতে। মুখ্যমন্ত্ৰীয়ে বিৰোধীক স্পষ্ট কৰি দিলে, আকৌ চৰকাৰ গঠন কৰিলেই হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম কাম হ'ব ছোৱালীৰ বিবাহৰ বয়সৰ সীমা বৃদ্ধি কৰা। 21 বছৰ হ'ব ছোৱালীৰ বিবাহৰ বয়সৰ সীমা। যে মই সন্তান জন্ম দিব নোৱাৰাৰ কাৰণে মই সতিনীক মাতি আনিব লাগিব, তাৰমানে এগৰাকী মহিলাক তাতকৈ আৰু অপমান কৰাৰ আৰু আন শব্দ থাকিব নোৱাৰে। মোক যিমান পাৰে ৰখাই লওক, যোনে যেনেকে পাৰে ৰখাই লওক, আৰু মোক যদি ৰখাব নোৱাৰে সদনৰ প্ৰথম অধিৱেশনতে অসমত UCC আহিব। গতিকে অখিল গগৈ ডাঙৰীয়াৰ দায়িত্ব বাঢ়িলে, মোক ৰখুৱাৰ দায়িত্ব আপোনাৰ বাঢ়িলে। আপোনালোকে আৰু কষ্ট কৰক, আৰু যাওক, আৰু চেষ্টা কৰক, যাতে আপোনালোকে আমাক ৰখাব পাৰে। আৰু আমাক যদি ৰখাব নোৱাৰে
মই আপোনাক কমিটমেণ্ট দিলোঁ আজি অসমত মই UCC আনিহে এৰিম কিন্তু পৰিৱেশটো যেনেকুৱা দেখা গৈছে আপুনি ৰ'ব যেন লাগিছে এবাৰ ৰ'লে ৰৈ গ'ল এইটোতো আপুনি মইতো ঠিক এবাৰ আকৌ আপুনি চিফ মিনিষ্টাৰ নহ'ব যেন লাগিছে একদম এনেকুৱা লাগিছে নহয় জানো অধ্যক্ষ ডাঙৰীয়া বিধেয়কখনক লৈ সদনত প্ৰায় 2 ঘণ্টা ধৰি চলিল আলোচনা আৰু আলোচনাৰ অন্তত বিধানসভাত পাৰিত হ'ল বহুবিবাহ বিৰোধী বিধেয়ক ৰাজ্যপালে বিধেয়কখনত চহী কৰাৰ পাছতেই পৰিণত হ'ব আইনত আৰু ইয়াৰ পাছতেই বহুবিবাহ কৰিলেই খাব লাগিব 7 বছৰ জেইল আৰু এটা কথা জনাই থওঁ ফেব্ৰুৱাৰীত আহি আছে প্ৰবঞ্চনাৰে বিবাহ বিৰোধী আইন নিউজ ডেস্ক আসাম টক্স